উদুলি মুদুলি ৰংঘৰৰ বাকৰি প্ৰতীকী স্বৰ্গদেউক লৈ ঐতিহাসিক ৰংঘৰলৈ শোভাযাত্ৰা নাচনীৰ পদচালনা নৃত্যত কপিল ৰংঘৰৰ সেউজীয়া চোতাল পৌৰাণিক নিয়ম মতেই ৰংঘৰৰ ওপৰৰ পৰা স্বৰ্গদেৱে উপভোগ কৰিলে বিহু নাচ হয় বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আজি ৰংঘৰৰ বাকৰিত পহিলা বহাগত দিনজোৰা কাৰ্যসূচীৰে মুকলি বিহুৰ আয়োজন কৰা হয় প্ৰতীকী স্বৰ্গদেউৰ নিৰ্দেশত মুকলি বিহু মুকলি কৰে এই বিহুক কেন্দ্ৰ কৰি আজি ৰংঘৰৰ বাকৰি উদুলি মুদুলি হৈ পৰে পুৱা পতাকা উত্তোলন মৈদাম তৰ্পণ বিহু হুঁচৰি আদিৰ লগতে কেইবাটাও সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰা হয় হাতীৰ ওপৰত প্ৰতীকী স্বৰ্গদেউক উঠাই তলাতল ঘৰৰ পৰা ৰংঘৰলৈ কৰা হয় শোভাযাত্ৰা আৰু বিহুৰ ই এক অন্যতম আকৰ্ষণ উল্লেখযোগ্য যে আহোম স্বৰ্গদেউসকলে সাতৰাজ সামৰি একৰাজ প্ৰতিষ্ঠা কৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সাধন কৰি যিদৰে বৰ অসম গঢ় দিছিল সেই আৰ্হিকে লৈ ৰংঘৰৰ বাকৰিত বিগত কেইবাটাও বছৰ ধৰি এই বিহুৰ আয়োজন কৰি অহা হৈছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে উৎসাহ উদ্দীপনাৰে অংশগ্ৰহণ কৰা এই বিহুৱে ৰংঘৰৰ বাকৰিৰ পৰা বছৰৰ প্ৰথম দিনটোতে প্ৰেৰণ কৰে সমন্বয়ৰ বাৰ্তা স্বৰ্গদেউ ৰুদ্ৰসিংহই প্ৰথমবাৰৰ বাবে গছৰ তলৰ বিহুক ৰংঘৰৰ বাকৰিলৈ আদৰি আনি ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল ৰংঘৰৰ বাকৰিৰ বিহুৱে বিহুৰ স্বকীয়তা ৰক্ষা কৰাৰ লগতে বিহুক পুনৰ মঞ্চৰ পৰা মুকলি আকাশৰ তললৈ অনাৰ গুৰু দায়িত্বও বহন কৰি আহিছে আমি প্ৰতি বছৰে ৰংঘৰ বাকৰিত বহাগ বিহুটো বৰ উলহ-মালহেৰে অনুষ্ঠান কৰিছোঁ প্ৰতি বছৰে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়স্থলী হিচাপে ৰংঘৰ বাকৰিটো আমি ব্যৱহাৰ কৰি আহিছোঁ আৰু এইটো এটা ঐতিহাসিক স্থান ইয়াৰ পৰা অসমীয়া জাতিৰ পীঠস্থান বুলি আমি ক'ব লাগিব গতিকে ইয়াৰ পৰা আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকক বহাগ বিহুৰ আমি শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ স্বৰ্গদেৱে ৰংঘৰ বাকৰিত ৰংঘৰত উঠাৰ পিছতেই বিহু আৰম্ভ কৰিব বুলি ক'ব আৰু বিহু আমাৰ ইয়াত আৰম্ভ হ'ব আৰু প্ৰতিষ্ঠা কালৰ পৰা আজিলৈকে বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি দামচাও অশ্বিনী কুমাৰ চেতিয়া ডাঙৰীয়াৰ সুৰণিত আজি অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ লগতে আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা দামচাও জয়ন্ত সন্দিকৈৰ সুৰণি এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ গতিকে অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল বিহু বলীয়া ৰাইজ আছে অসমীয়া ৰাইজে সকলোকে ৰংঘৰ বাকৰিলৈ আমি আপোনালোকৰ মাধ্যমেৰে নিমন্ত্ৰণ জনাইছোঁ এতিয়া আহোমৰ সৰ্বশ্ৰেষ্ঠ স্বৰ্গদেউ ৰুদ্ৰসিংহই বিহুক ৰূপহী পথাৰত ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল আৰু এই ৰংঘৰ নিৰ্মাণ কৰা হৈছিল আৰু অলপ সময়ৰ পাছতে আহোম ৰাজপ্ৰসাদ তলাতল ঘৰৰ পৰা ৰংঘৰৰ কাষৰ তলাতল ঘৰৰ পৰা প্ৰতীকী স্বৰ্গদেউক হাতীৰ ওপৰত বহুৱাই আদৰি অনা হ'ব প্ৰতীকী স্বৰ্গদেউক দা ডাঙৰীয়া সহিতে আদৰি আনিব তলাতল ঘৰৰ পৰা ৰংঘৰ বাকৰিলৈ আৰু ৰংঘৰ বাকৰিত প্ৰতীকী স্বৰ্গদেউ আৰোহণ কৰিব ৰংঘৰৰ ওপৰত আৰু তাৰ পৰা প্ৰতীকী স্বৰ্গদেৱে নিৰ্দেশ দিব পহিলা বহাগৰ বিহু আৰম্ভ কৰিবলৈ এনেদৰে আহোম আটাচুৰ উদ্যোগত 16 বছৰ ধৰি ঐতিহাসিক ৰংঘৰ বাকৰিত আমি বিহু উদযাপন কৰি আহিছোঁ ৰংঘৰৰ বাকৰিত বাৰেৰহণীয়া অসমীয়া কলা সংস্কৃতিৰ সাক্ষী হৈ ৰয় ৰংপুৰবাসী
শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।